প্ৰথমতে মই সকলোকে নমস্কাৰ ও প্ৰণাম জনাইছোঁ। আজি নৱাগত আদৰণি সভা ও সাংস্কৃতিক অনুষ্ঠানৰ সভাপতি শ্ৰীযুত বদৰাম কলিতা ছাৰ, মঞ্চত উপস্থিত থকা শ্ৰীযুত বনমালী কলিতা উপদেষ্টা ছাৰ, মঞ্চত উপস্থিত থকা মুখ্য অতিথি ও চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত হিৰণ্য চমুৱা ছাৰ, মঞ্চত অদুৰ্লভ মহন্ত ছাৰ, মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথি ও উপ মুখ্য কাৰ্যবাহী বিষয়া নগাঁও জিলা পৰিষদৰ শ্ৰীযুত হিৰণ্য চমুৱা ছাৰ, মঞ্চত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী ও প্ৰাক্তন ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ আব্দুল ছালাম ছাৰ, মঞ্চত উপস্থিত থকা চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ নিৰাজন ছাৰ, চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ও বিষয়ববীয়াসকল আৰু এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজি সভাত দুই এষাৰ ক'বৰ সুবিধা দিয়াৰ কাৰণে মই কৃতজ্ঞ থাকিম। মই বিশেষ বক্তব্য দিয়াৰ অভ্যাস নাই যদিও মই দুই এষাৰ আজিৰ এই ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক উদ্দেশ্য কৰি মই আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কুৱেশ্যন সুধিব বিচাৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগটো অলপ সময়ৰ কাৰণে দিলে ভাল পালোঁ হয়। মই প্ৰথমতে এটা কুৱেশ্যন সুধিম। বৰ্তমান কি মাহ চলি আছে? বৰ্তমান কি মাহ চলি আছে? অক্টোবৰ, নৱেম্বৰ। আচ্ছা, ইয়াৰ আগৰ মাহ আমি পাৰ হৈ অহা মাহ, সদ্য পাৰ হৈ অহা মাহটো আছিল কি? অক্টোবৰ। তাৰ আগৰটো কি আছিল? ছেপ্টেম্বৰ। মানে মই ইয়াৰ পৰা এটা কথাই ক'ম, মই অলপ চমুকে দুটা কথা কৈ যাতে মোৰ দুটা কথাৰ পৰা অলপ শিকিবলগীয়া থাকে আৰু ব্যৱহাৰ কৰে, তাৰ কাৰণে মই কুৱেশ্যন সুধিছোঁ। ছেপ্টেম্বৰ মাহৰ 5 তাৰিখ কিবা বিষয়ৰ দিন হয়নে? গুৰুত্বপূৰ্ণ দিন হয়নে? দিনটো কি? শিক্ষক দিৱস। কাৰ উপলক্ষে? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে আমি শিক্ষক দিৱস পালন কৰোঁ আৰু আমি সদায় পালন কৰোঁ। আমি সদায় শিক্ষাগুৰুসকলক সন্মান জনাওঁ সেই দিনটো। কিন্তু মই তাৰ পৰা দুটা কথা আনিব বিচাৰিছোঁ। কথাটো হ'ল যে তেওঁ জন্মদিন হিচাপে আমি শিক্ষাগুৰুসকলক সন্মান জনাওঁ আৰু তেওঁৰ জন্মদিন হিচাপে আমি বহুত কিবা কিবি কৰি থাকোঁ, কেক কাটি থাকোঁ, ফূৰ্তি কৰি থাকোঁ, বহুত কিবা কিবি কৰোঁ। কিন্তু মই দেখাত তেওঁ কি কথা কৈ গৈছে, কথাৰ ওপৰত আলোচনা কমেই হয় যেন অনুভৱ হয় মোৰ। গতিকে মই তাৰ পৰা দুটা কথা আনিব বিচাৰিছোঁ।
তেওঁ এটা কথা কৈছিল, যি ছাত্ৰ ছাত্ৰী, যিজন ছাত্ৰ বা ছাত্ৰীয়ে লিখা পঢ়াৰ সময়ত, যেতিয়া লিখা পঢ়াৰ সময়, এতিয়া আমাৰ লিখা পঢ়াৰ সময় হয়নে নহয়? বয়স মানে আমাৰ যিটো বয়সত আছোঁ আমি, সেই বয়সটো লিখা পঢ়াৰ সময় আছে, লিখা পঢ়া কৰিও আছোঁ, অধ্যয়ন কৰি আছোঁ। মোৰ কথা শুনিবানে? তো মনোযোগ দিয়া, মনোযোগ দিলে মানে কথা কৈ ভাল লাগে, হয়নে নহয়? গতিকে মনোযোগ দিয়া। কথাটো সহজ যেন লাগিব, কিন্তু বহুত টান আৰু বহুত গুৰুত্বপূৰ্ণ, বহুত মহত্বপূৰ্ণ কথাটো। মই আগতে কৈছোঁ, মই বক্তা নহয় বা বক্তৃতা দি অভ্যাসো নাই। এখন স্কুল, এখন জুনিয়ৰ কলেজ চলাই আছোঁ, সেইখিনিৰ ওপৰত আজি নিমন্ত্ৰণ জনাইছিল, আহিছোঁ। দুটা কথা কৈ গ'লে নিজৰ ভাল লাগিব বুলি মই আহিছোঁ আগবাঢ়ি, গতিকে মনোযোগ দিলে ভাল পাম। তেওঁ এটা কথা কৈছিল, যেতিয়া ছাত্ৰ ছাত্ৰীৰ বয়স লিখা পঢ়া থাকিব বা ছাত্ৰ অৱস্থাত তেওঁ বা ছাত্ৰজনে তিনিজন মানুহৰ কথা শুনিব লাগিব। তিনিজন মানুহ মানে তিনিজন মানুহ, দুজন ক'ব পাৰি, তাৰ লগত সেই একজনত বহুত থাকিব পাৰে। তিনিজনত নিজৰ মাতৃ, নিজৰ পিতৃ আৰু শিক্ষাগুৰুসকল, এই তিনিটা ডিপাৰ্টমেণ্ট। গতিকে লিখা পঢ়াৰ বয়সত যদি সেই তিনিজন মানুহৰ কথা নুশুনে, সেই তিনিটা ডিপাৰ্টমেণ্টৰ কথা নামানে, শ্ৰদ্ধা নকৰে, মানি নাযায়, অৱহেলা কৰি যায়, তেতিয়াহ'লে লিখা পঢ়াৰ বয়স পাৰ হৈ যোৱাৰ পিছত নিজৰ সাংসাৰিক জীৱন আৰম্ভ হ'ব, নিজে কিবা উপাৰ্জন কৰিবৰ চিন্তা কৰিব, নিজে সংসাৰখন চলাই থাকিব, যেনেদৰে আমি চলাই আছোঁ। সেই সময় পোৱাৰ লগে লগেই বা এদিন এখন শিক্ষক হ'ব পাৰে, ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু তিনিজন মানুহৰ কথা যোনে মানা নাছিল, শুনা নাছিল, তাৰ কথা জিন্দগীত কোনেও নুশুনে, কেতিয়াও তাৰ কথা নুশুনে, গুৰুত্ব নিদিয়ে, অথবা নিজৰ ঘৰৰ পৰা যি ল'ৰা ছোৱালী সন্তান আদি জন্ম ল'ব, তাহাঁতৰ কথা নুশুনিব। এইটো হৈছিলে এটা কথা। আৰু ২ নম্বৰ কথা হৈছে, যদি ২ নম্বৰ নহয়, তাতে আছে সোমাই, যদি মা আৰু দেউতা আৰু শিক্ষাগুৰুসকলৰ কথা মানি চলে, শুনে আৰু সদায় শ্ৰদ্ধা ভক্তি কৰে, আমাৰ ছাৰে অথনি কৈ যোৱা, দুৰ্লভ মহন্ত ছাৰে কৈ যোৱা বিভিন্ন কথা মই পঢ়ি শুনিছোঁ। এনেকৈ মন গৈছিল যে ছাৰে 1 ঘণ্টা কৈ থাকক, 1 ঘণ্টা ক'লে 1 ঘণ্টা শুনি থাকিলেও হয়, ভাল লাগিছিল বহুত। গতিকে তেখেতে কোৱাৰ দৰেই যদি মানি যোৱা হয়, কথাবিলাক গুৰুত্ব দিয়া হয়, সদায় শ্ৰদ্ধা ভক্তি ৰখা হয়, তেনেহ'লে গোটেই জীৱন যি কামতে সফলতা অৰ্জন নকৰা কিয়, য'তেই তুমি কাম কৰা, তোমাৰ ল'ৰা ছোৱালীৰ হওক, সংসাৰখন ভাল হওক, চব হোৱাৰ পিছতো তোমাৰ কথা চবেই শুনিব। তুমি পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে তোমাৰ কথা মানিব, শুনিব, তোমাক ভাল পাব, তোমাৰ ল'ৰা ছোৱালী তোমাক ভাল পাব, তোমাক সমাজে ভাল পাব, সকলোৱে ভাল পাব। সমাজে ভাল পোৱা, মা দেউতাকে ভাল পোৱা, নিজৰ ল'ৰা ছোৱালীয়ে ভাল পোৱা, সকলো শ্ৰেণীৰ মানুহে যেতিয়া তোমাক ভাল পাবলৈ ধৰিব, তেতিয়া তোমাৰ মনটো কেনেকুৱা হ'ব, সময়তহে বুজি পোৱা যায় বা উপলব্ধ কৰিব পৰা যায়। গতিকে মই অনুৰোধ কৰিম, এই 1 নম্বৰ কথাত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, আমাৰ তেখেত এজন শিক্ষাবিদ পণ্ডিত, তেখেতৰ কথাত এই 1 নম্বৰ কথাটো মই আজি ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি জনাইছোঁ, যাতে সকলোৱে কথাটো মানি চলে। শিক্ষাগুৰুসকলৰ কথা মানাটো নামানিলে নহয়। মই দেখা পাইছোঁ মোৰ জীৱনত বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, মোৰ লগৰ যেতিয়া শিক্ষাগুৰু এটা কথা কৈ গুচি যায়, গুৰুত্ব নিদি ফালৰি কাটি আহে, কিন্তু মোৰ লগত একেলগে লিখা পঢ়া কিন্তু কৃতকাৰ্যতা সফল কৰিব পৰা নাই। মই নিজে দেখিছোঁ, মোৰ লগত আছিল। কাৰণ যোনে পাৰ হৈ আহিছে চবেই কথাটো জানে। যোনে তিনিজন মানুহৰ কথা ফ'ল' কৰিছে, ভালকৈ মানিছে, তেওঁ এদিনাখন সফলতা অৰ্জন কৰিবই আৰু কৰিছোঁ। গতিকে 1 নম্বৰ গ'ল। আৰু 2 নম্বৰ কথাটো হ'ল যে যদি আমাৰ কঠোৰ পৰিশ্ৰম, অধ্যাৱসায়
ইচ্ছা শক্তি যদি আমি ছাত্র অৱস্থাত পালন কৰোঁ, পালন কৰা মানে খুব কষ্ট কৰা। এইটোকে কৈছে ছাত্ৰং অধ্যাংগং তপ, সাংস্কৃতিক এটা শ্লোক আমি সদায় শুনি থাকোঁ, কিন্তু ইয়াৰ বৰ্ণনা অহীন, বৰ্ণনাৰ কোনো হিচাপ নাই। গতিকে ছাত্ৰ অৱস্থাত আমি যদি খুব কষ্ট কৰোঁ লিখা পঢ়াৰ কাৰণে, যি সপোনে টোপনি যাব নিদিয়ে সেই সপোনৰ কাৰণে, আমি যদি ভাল এটা সপোন বান্ধি লওঁ, সপোন এটা যদি আমি ভালকৈ বান্ধি লওঁ যে মোৰ এইটো সপোন পূৰা হ'বই লাগিব, মোৰ লক্ষ্য যদি ভালকৈ স্থিৰ কৰি লওঁ, ভাল এটা লক্ষ্য যি হওক, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে যি কঠোৰ পৰিশ্ৰম, অধ্যয়ন ব্যৱসায়, ইচ্ছা শক্তি সকলোখিনি একেলগে সামৰি আনি যদি কষ্ট কৰা হয়, তেনেহ'লে পিছৰ জীৱন, লিখা পঢ়াৰ বয়স শেষ হোৱাৰ পিছত যেতিয়া সাংসাৰিক জীৱন আৰম্ভ হ'ব, এই সাংসাৰিক জীৱন আৰম্ভ হোৱাৰ লগে লগে সেই কঠোৰ পৰিশ্ৰম আৰু এই কষ্টৰ যি ফল, সেই ফলখিনি উপভোগ কৰিব পৰা যাব। এই দুটা কথা মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কৈছোঁ। সকলোৱে যেন মানে তাৰ কাৰণে মই আশাবাদী হৈ থাকিম, আৰু যোনে মানিব এই কথাখিনি মনত ৰাখি ফ'ল' কৰিব, তেনেহ'লে মই এটা দিনত বা কেতিয়াবা যদি লগ পাওঁ, আমাৰ ওচৰে পাঁজৰে ল'ৰা ছোৱালী হৈ চবেই দেখাব, ছাকচেছ হ'বই, সফলতা অৰ্জন কৰিবই। এতিয়া কথাটো বুজি পোৱা গৈছেনে? চবৰে গৈছেনে? বুজি পাইছেনে আপোনালোকে? পাইছে? এতিয়া আৰু এটা কথা কওঁ, ইয়াৰ ভিতৰত ৰাখি কৈছোঁ কথাখিনি, মানে অভিভাৱক, শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী তিনিওজনক সামৰি এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ লিখা পঢ়াৰ সময়ত আমি যেতিয়া লিখা পঢ়া কৰোঁ, আমাক পঢ়িবলৈ বহিলে কিন্তু কিবা কিবি মনত হৈ যায়। এনে মনত নহয়, কিন্তু পঢ়িবলৈ বহিলে হয়। এনে মাথা বিষ নকৰে, কিন্তু পঢ়িবলৈ বহিলে কৰে। বিভিন্ন ধৰণৰ বাহানা ওলাই যায়। গতিকে সেইকাৰণে 4টা স্তৰত শিক্ষা গ্ৰহণ হ'ব, শিক্ষাৰ পৰ্যায়টো চলিব লাগে, মোৰ বোধেৰে কয়। 1 নম্বৰ হৈছে আমি ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ। 2 নম্বৰত থাকিব শিক্ষাগুৰুসকল, 3 নম্বৰত থাকিব মাক দেউতাকসকল, মানে নিজৰ গাৰ্জেন। ছাত্ৰ ছাত্ৰী, আজি তোমালোক ছাত্ৰ ছাত্ৰী হৈ আছা, কালি তোমালোক অভিভাৱক হৈ যাবা। পৰহি দিনা সমাজৰ দায়িত্ব ল'ব লাগিব, নিজৰ ঘৰখন চলাব লাগিব। তাৰ কাৰণে কথাটো মই ক'ব লৈছোঁ। প্ৰথম কথা হ'ল যে 3টা কথা ক'লোঁ, ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু আৰু অভিভাৱকসকল। এই 3জন মানুহৰ ছাপোৰ্ট যেতিয়া থাকিব, এজন ছাত্ৰৰ একফালে শিক্ষাগুৰুসকল আৰু একফালে অভিভাৱক বা নিজৰ মাক দেউতাকসকলে যদি ধৰি ৰাখে, তো নিশ্চয় ছাত্ৰ ছাত্ৰী সফলতা অৰ্জন কৰিব পাৰিব, শিকিব পাৰিব, ভাল হ'ব। কিন্তু তাৰ লগত 4 নম্বৰত মই এটা যোগ কৰিব বিচাৰিছোঁ, এটা কথা যোগ কৰিব বিচাৰিছোঁ, এনভাইৰনমেণ্ট, মানে পৰিৱেশ। আজিৰ যুগত দেখা পাওঁ স্মাৰ্টফোন ব্যৱহাৰ হৈ আছে। স্মাৰ্টফোনৰ কিন্তু ভাল দিশ বহু গুণ, বহু মানে স্মাৰ্টফোনৰ ভাল দিশ কিন্তু বহু। আমি ভাল দিশ ব্যৱহাৰ নকৰোঁ, কৰোঁ বেয়া দিশ। বেয়া দিশ থাকেই, সকলোৰে ভাল আৰু বেয়া দুটা দিশ থাকেই। গতিকে 3টা শিক্ষাৰ 3টা স্তৰৰ লগত মই আৰু এটা স্তৰ মিহলাব বিচাৰিছোঁ, ক্লাছ কৰিব বিচাৰিছোঁ, সেইটো হ'ল এনভাইৰনমেণ্ট, মানে পৰিৱেশ। পৰিৱেশক কিন্তু বহুত চেঞ্জ কৰে। এতিয়া মই লিখা পঢ়া কৰি ওলাইছোঁ, লগৰ ঘৰত গান বাদ্য চলি আছে বা অন্য কিবা হুলস্থুলীয়া পৰিৱেশ হৈ আছে, মাক দেউতাক এক্টিভ, শিক্ষাগুৰুসকলো এক্টিভ, নিজেও এক্টিভ, কিন্তু লিখা পঢ়া হোৱা নাই, মানে পৰিৱেশে অকণমান দিগদাৰ কৰিছে। গতিকে পৰিৱেশত যেতিয়া বেয়া দিশৰ এটা কাম হ'ব পৰিৱেশত, তেতিয়া কিন্তু তাত চবেই ফটকৈ সোমাই যায়, মাথাটো ফটকৈ মানে বেয়া দিশলৈ গুচি যায়। ভালৰ দিশত আহোঁতে সময় লাগে, কিন্তু বেয়া দিশলৈ যাওঁতে কম সময় লাগে, মানে একেবাৰে সময় নালাগে। গতিকে মই অনুৰোধ কৰিম, যিহেতু চব ইয়াত থকা ল'ৰা ছোৱালীসকল ডাঙৰ,
মেচিয়ৰ হৈছে, লিখা কিছুমান 9ৰ পৰা পঢ়িছে, কিছুমান ডিগ্ৰী কৰি আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, কিছুমান ডিগ্ৰী কৰিও শেষ হৈছে। গতিকে মই সকলোকে এটা কথা অনুৰোধ কৰিম যাতে এই 4টা স্তৰ, শিক্ষাৰ 4টা স্তৰ সদায় বজাই ৰাখে। পৰিৱেশখন যদি বেয়া হয়, সেই পৰিৱেশখন ভাল দিশলৈ আনিবৰ কাৰণে অলপ কষ্ট কৰে, সেইখিনি কৰি সমাজখনক যাতে আগুৱাই লৈ যায় আৰু নিজেও শিক্ষিত হয়, লগতে 2-4জন শিক্ষিত কৰে। আৰু সমাজৰ যি কুসংস্কাৰ থাকে, বিভিন্ন ধৰণৰ বেয়া কামবিলাক হৈ থাকে সমাজত, সেইখিনি যাতে ছাত্ৰ ছাত্ৰীসকলে অলপ হ'লেও চকু দিয়ে আৰু সেইফালে চকু দি নিজৰ অধ্যয়নখিনি ঠিক ৰাখে আৰু ভালকৈ লিখা পঢ়া কৰি নিজৰ লক্ষ্য উপনীত হয়, তাৰে মই সকলোৰে কামনা কৰিছোঁ। ইয়াত আমাৰ মঞ্চত থকা সকলোকে মই আকৌ ধন্যবাদ জনাইছোঁ মোক 2 এষাৰ ক'বৰ সুবিধাৰ কাৰণে। বিশেষকৈ আজি মঞ্চত মই ক'ব গ'লে মোৰ বয়সৰ ক্ষেত্ৰত মই একেবাৰে সৰু বুলি ক'ব পাৰি, একেবাৰে কনিষ্ঠ বুলি ক'ব পাৰি, কনিষ্ঠই। গতিকে যদি মোৰ কোৱাত বা মোৰ কথা যিখিনি কৈছোঁ আজি, এই কথাখিনিত যদি কিবা ভুল হৈ থাকে তেন্তে মই তেখেতসকলৰ পৰা ক্ষমা বিচাৰিছোঁ। আৰু যদি কিবা ছাত্ৰ ছাত্ৰীসকলকো আজিৰ কথাত কোনো যদি অসুবিধা পাইছে, মই তাৰ পৰাও যাতে মাৰ্জনা দিয়ে। সকলোকে নিজৰ লিখা পঢ়া ঠিক ৰাখক আৰু সকলোৰে যাতে দীৰ্ঘায়ু হয়। আমাৰ মঞ্চত থকা সকলোকো নমস্কাৰ জনাইছোঁ আৰু তেখেতসকলৰ কাৰণে ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ যাতে দীৰ্ঘায়ু কামনা কৰে, সুস্বাস্থ্যৰ গৰাকী হয় আৰু আমাৰ মাজত সদায় আমাক দিহা পৰামৰ্শবিলাক দি থাকে। আজি যি মুৰব্বীসকল আজি আছে, আমি আজি আছোঁ, গতিকে তেখেতসকলৰ পৰা যিমানখিনি আমি আয়ত্ব কৰিব পাৰোঁ তাৰ কাৰণে তেখেতসকলৰ পৰা মই আশা কৰিছোঁ আৰু সকলোকে দীৰ্ঘায়ু কামনা কৰি মোৰ সব বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম, জয় হিন্দ, জয় টু চামাগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ধন্যবাদ। অধ্যক্ষ ইনামুল হক ডাঙৰীয়াই নৱাগত তথা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি তেখেতে বহুকেইটা উপদেশ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দাঙি দিছে, ৰাখিছে। গতিকে তোমালোকে তেনেধৰণে পালন কৰি আগবাঢ়ি যাবা। আমি ইনামুল সকলোৱে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ নিজে এটা অনুষ্ঠান, শিক্ষানুষ্ঠান গঢ় দি তাত বহুকেইটি পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ সুবিধাও দিছে, ছাত্ৰ ছাত্ৰীসকলকো শিক্ষা দি তেওঁলোকৰ ভৱিষ্যতৰ ৰাস্তাও গঢ়ি দিছে। তেওঁ একেবাৰে কণ কণ শিশুসকলৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰি আমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীলৈকে অনুষ্ঠানটো চলাই আছে। যথেষ্ট ভাল অনুষ্ঠান, ফলাফলো ভাল। গতিকে আমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ মাজত 2 এষাৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি যি উপদেশমূলক বাৰ্তা বক্তব্য ৰাখিলে আমি আন্তৰিক অভিনন্দন জনাইছোঁ তেখেতক আৰু ভৱিষ্যতেও আমাৰ এনেকৈ আমন্ত্ৰণ পালে আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি যিহেতু নৱাগত আদৰণি সভা, আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আমাৰ ইয়াত বহুকেইজন গুণমুগ্ধ ব্যক্তি আছে, শিক্ষাবিদ আছে, আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়া আমাৰ প্ৰায় সকলোৱে চিনি পায় আৰু তেখেতে আমাৰ চামগুৰি বিশ্ববিদ্যালয় পৰীক্ষা কেন্দ্ৰই আমাৰ পৰীক্ষা কেন্দ্ৰ, পৰীক্ষা তাতে আমি দিব লগা হয়। গতিকে তেখেতো আছে। গতিকে আমি তেখেতৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা আমি 3জনক আমি বাছনি কৰিছোঁ। আছিদুল নেহাৰ, তাৰপিছত মনিৰা খাতুন আৰু ৰাজমিনা বেগম। আমি এওঁলোক 3গৰাকী ছাত্ৰীক আমি মঞ্চলৈ এজন এজনকৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে দুআষাৰ আজিৰ এই নৱাগত অনুষ্ঠানত তেওঁলোকে
বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নামকেইটা পুনৰ কৈ দিছোঁ, আছিদুন নেহাৰ, মনিৰা খাতুন আৰু ৰাজবিনা বেগম। প্ৰথমতে আমাৰ আছিদুন নেহাৰক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গতিকে তেওঁ আহি চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে। Honorable President, Principal Sir, teachers and my dear friends, first of all, my best regards to everyone to present here. I am a student of class 10. My name is Asidun Nehar. To start with, I would welcome all the newcomers on this beautiful phase of your life. Today is a memorable day that you spend here. This phase is even perfect to increase your friendship with your colleagues as well as your seniors. This phase is not about education but also a building a personality, a attitude, a character, and a perfect person. I hope you will enjoy this program and will make successful. One second, thank you everyone. আমি সকলোৱে শুনিলোঁ তেওঁ ইংৰাজীতে সুন্দৰকৈ নিজৰ পৰিচয় আৰু ছাত্ৰ ছাত্ৰীসকলক বুজাইছিল। ভাষণ ৰাখিলে, বক্তব্য দিলে, কথাকেইটা ক'লে, আমি ভাল পাইছোঁ। তেওঁৰ যিটো সুপ্ত প্ৰতিভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই সুপ্ত প্ৰতিভা বিকশিত কৰিবৰ কাৰণে এনেকুৱা মঞ্চই হৈছে শ্ৰেষ্ঠ। তেওঁলোকে পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে ইয়ালৈ আহি এনেধৰণে নিজৰ মানে যিখিনি জনা সুপ্ত প্ৰতিভা থাকে সেইখিনি প্ৰকাশ কৰিবলৈ আচলতে ইচ্ছা কৰিব লাগে। গতিকে তোমালোকৰ মাজৰ পৰা আছিদুন নেহাৰে আহি তোমালোকক উদ্দেশ্য কৰি এইকেইটা কথা ক'লে। মই তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু ইয়াৰ পিছত আমি মনিৰা খাতুনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। कक्षा में पढ़ती हूँ। मेरा नाम मुनीरा खातून। आदरणीय सभापति महोदय, अध्यक्षा महोदय, प्रवक्ता मंडली, नई और पुराने छात्र छात्राएं, सभी को मेरे तरफ से हार्दिक अभिनंदन ज्ञापन करती हूँ। आज की सभा में मैं यह कहना चाहती हूँ कि अपने आप को सफल बनाने के लिए अपने कर्तव्य पर अटल रहना चाहिए। अपने दायित्व पालन करना पड़ेगी। अपने दायित्व और कर्तव्य पालन करने से आपका जाति अपने देश का उन्नति कर पाओगी। हम लोग बार बार सफल बनने के लिए बार बार कोशिश करना चाहिए। हमारी असमवासियों की मंगल साधन होगा। संक्षेप में हम कह सकते हैं कि मैं इस सभा में भाषण देने की सुविधा प्राप्त की, इसीलिए मेरे तरफ से हार्दिक अभिनंदन ज्ञापन करती हूँ। তোমালোকৰ মাজৰ পৰা মনিৰা খাতুনে তোমালোকক উদ্দেশ্যি দুষাৰ হিন্দীতে বক্তব্য ৰাখিলে। আমি ভাল পাইছোঁ। এগৰাকীয়ে ইংৰাজীত ক'লে, এগৰাকীয়ে হিন্দীতে ক'লে। গতিকে আমি এই অনুষ্ঠানটো গঢ় দিয়াৰ আৰু তেওঁলোকৰ সফলতা আমি দেখি ভাল পাইছোঁ। গতিকে তেওঁলোকৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ইয়াৰ পিছত আহিব ৰাজবিনা বেগম। Respected principal, honorable principal, teachers and my dear friends, today we are going to celebrate freshman social of our school. In this respect, first of all, I want to welcome the newcomers who come to read in class 9 and 11. There are some rules and regulations in our school which we should follow for improvement of our school. Dear friends, we are the students of class 10 and our HSLC examination will be held in the month of February 2023. Therefore, we are
engage in hard reading to a stupidly result in final examination. I hope all the final year students are also engaged in reading for stupidly result because our teachers and school depend in our good result. At last, I want to thank all of you to listen my speech. Thank you. ৰাজবিনাথ বেগম বৰ ধুনীয়াকৈ স্পষ্টকৈ পৰিস্ফুটভাৱে তেওঁ ইংৰাজীতে এইকেইটা বক্তব্য ৰাখিলে ভাল হৈছে। গতিকে আমি তেওঁলোকে এইদৰে সকলোৱে আমি আজি ফোনতে আমি আমাৰ প্ৰিয়া দাস ইংলিছৰ প্ৰবক্তা তেওঁ আৰু লগতে আমাৰ মনালিছাইও ক্লাছ 10ত ইংৰাজী বিষয়ত শিক্ষা দিছিল। গতিকে আমি এই ফোনতে দুয়োকে আমি অভিনন্দন জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক এইদৰে মানে ইংৰাজীত, কাৰণ আমাৰ মাতৃভাষা অসমীয়া, গতিকে ইংৰাজী অকণমান ক'বলৈ প্ৰব্লেম এটা হয়। গতিকে তথাপিতো আজি আহি তেওঁলোকে কৈছে, গতিকে এয়া আমাৰ শিক্ষকৰ অৱদান। আৰু অসমীয়া জানিলেও আমি ইংৰাজীটো জানিব লগা বৰ বিশেষ কাৰণত আমি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি যাবলৈ হ'লে ইংলিছটো জনা হ'লে, হিন্দী জনা হ'লে আমাৰ প্ৰব্লেম নহয়। কিন্তু আমাৰ প্ৰত্যেক দেশৰ এতিয়া কেৰেলাৰ আমি ভাষাটো আমি ক'ব নোৱাৰোঁ, গতিকে তেওঁলোকে ইংৰাজীয়ে কয়। হিন্দী কিন্তু দক্ষিণ ভাৰতৰ লোকসকলে হিন্দী কিন্তু মুঠেই নকয় আৰু ভাল নাপায়। তেখেতসকলে আমাৰ এইটো আমাৰ যিটো হেৰি ভাষা হিচাপে আমাৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে দিছে, হিন্দীটো ৰাষ্ট্ৰীয় ভাষা হিচাপে তেওঁলোকে কিন্তু মানি ল'বলৈ অলপ টান পায়। এইটো যি নহওক আমাৰ সাংবিধানিক যিটো আমাৰ ৰাষ্ট্ৰভাষা, গতিকে আমি সন্মান জনাবই লাগিব। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলে হিন্দী ইংৰাজী সকলো মিলাই এইধৰণে ভাষণ ৰাখিব পৰাটো আমাৰ কাৰণে সৌভাগ্য, যিহেতু আমাৰ শিক্ষাগুৰুসকলে তেওঁলোকক শিকাইছে। গতিকে আমিও আৰু বেছি সকলক আমি ক'বলৈ দিব নোৱাৰিলোঁ, যিহেতু অনুষ্ঠান আছে। গতিকে মই তেওঁলোকৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আগলৈকে এনেধৰণে তেওঁলোকে আমাৰ অনুষ্ঠানটোক এইধৰণে আগুৱাই লৈ যাব। আজিৰ এই অনুষ্ঠানলৈ নৱগত সভা অনুষ্ঠানলৈ আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মহম্মদ আব্দুল ছালাম, তেখেত ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগীও আছিলে। গতিকে তেখেতৰ যথেষ্ট অৱদান আছে এই দিশত। গতিকে আমি আজি আমন্ত্ৰণ জনাই তেখেতক আনিছোঁ। তেখেতেও ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আশা বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মোৰ কথা শুনি আছেনে? হেল্ল', মোৰ কথাখিনি শুনি আছেনে? তো নমস্কাৰ। এইটো চাইডৰ পৰা দেখা নাই চাগে ন কোনোবাই? হয় হয়, মই অকণমান দেখাকৈ আহি আছোঁ বাৰু। তো যি কি নহওক, মোৰ নাম হ'ল আব্দুল ছালাম, ঘৰ ৰাঙলুত হয়। আজি তোমালোকৰ মাজলৈ আমন্ত্ৰণ জনালে যথেষ্ট সুখী হৈছোঁ। লাষ্ট ইয়াৰ মই তোমালোকৰ ইয়ালৈ আহিছিলোঁ, অলপ সময় কথা পাতিছিলোঁ, খুবেই ভাল লাগিছিল। লাষ্ট ইয়াৰ এটা কথা মই গম পাইছিলোঁ, চামগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াত অধ্যয়ন কৰা সকলো শিক্ষাৰ্থীয়ে যিসকল বক্তাই বক্তৃতা দিয়ে তেওঁলোকৰ কথা খুব মনোযোগেৰে শুনে। মই লাষ্ট ইয়াৰ গম পাইছিলোঁ আৰু মোৰ বিশ্বাস আছে তোমালোকে এইবাৰো খুব মনোযোগেৰে শুনিবা। কাৰোবাৰ কথা পাতিবলগীয়া আছে যদি মই 1 মিনিট সময় দিছোঁ, কথা পাতি লোৱা, তো তাৰপিছত মই কথা কওঁ। আছে নেকি? তেতিয়াহ'লে মই অকণমান সময় কথা পাতিম। সেইখিনি সময়ত তোমালোকে
কথা পাতিলে ভাল নালাগিব মোক সঁহাৰি জনাবা মোক সঁহাৰি জনাবানে নাই সকলোৱে কোৱা জনাবনে নাই সকলোৱে কোৱা নাই 30%ে সঁহাৰি জনাম কৈছে 70%ে এতিয়া নজনাও বুলি মনতে ভাবি থৈ দিছে তো যদি সকলোৰ পৰা সঁহাৰি নাপাওঁ তেতিয়াহ'লে কথা পাতি ভাল নালাগিব সকলোৱে জনাবনে নাই পাৰ্চেণ্টেজ এতিয়াও অহা নাই যি কি নহওক মঞ্চত বহি থকা মই সকলো গণ্যমান্য ব্যক্তিক লগতে আজিৰ সভাপতি মহোদয় আছে তেখেতকো মই শ্ৰদ্ধা আৰু প্ৰণাম যাচিছোঁ এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয়ক শ্ৰদ্ধা আৰু প্ৰণাম যাচিছোঁ ইয়াত বহি থকা সকলো ষ্টুডেণ্ট সকলো গাৰ্জেণ্টক মই আব্দুল চালামে হিয়া ভৰা মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি এটি খুব ভাল দিন হয় কিয়নো আজি ভাল দিন হয় আজি নৱাগত আদৰণি সভা হয় মোৰ মনত আছে 1998 চনত তোমালোকৰ দৰে মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলোঁ আৰু নৱাগত আদৰণি সভালৈ আমি গৈছিলোঁ আৰু সেই দিনটো মোৰ কাৰণে সদায় স্মৃতি হৈ আছে আজিও মোৰ মনত আছে আৰু সঁচাকৈ কৈছোঁ সেই দিনটো মই জীৱনত কেতিয়াও নাপাহৰোঁ কিয় নাপাহৰোঁ সেইদিনাখন মোৰ জীৱনত এটা ডাঙৰ শিক্ষা মই পাইছিলোঁ আৰু সেই শিক্ষাটোৱে মোৰ জীৱনত আগুৱাই যোৱাত ভাবিব নোৱাৰা ধৰণে মোক সহায় কৰিছিলে মোৰ বিশ্বাস আছে ইয়াত বহি থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানটো সম্পূৰ্ণকৈ যদি কথাবোৰত মনোযোগ দি শুনে মোৰ বিশ্বাস আছে ইয়াৰ পৰা কিবা নহয় কিবা লৈ যাব পাৰিব আৰু তেওঁলোকে আহি থকা সময়ত এই যি মেছেজ দিবলৈ গৈ আছোঁ এই মেছেজৰ জৰিয়তে তেওঁলোকৰ জীৱনত সফল হোৱাত সহায় কৰিব মই বিশ্বাস কৰিব পাৰোঁ এইটো সেই কথাখিনিয়ে যদি মোৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছিল ইয়াত বহি থকা কাৰোবাৰ নহয় কাৰোবাৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিব আৰু এই কথাখিনি পাতাৰ আগতেই মই প্ৰথমতে যিহেতু আজি নৱাগত আদৰণি সভা তোমালোকে গান শুনিবলৈ আহিছা কোনোবাই গাবলৈ আহিছা কোনোবাই নাচিবলৈ আহিছা তো আমি এটি সুন্দৰ গানেৰে আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ বেয়া লাগিব নেকি এপাক তেতিয়াহ'লে উঠি দিয়া এটি গানেৰে আমি অনুষ্ঠান আৰম্ভ কৰোঁ ঠিক আছে বঢ়িয়া ভাল লাগিব চবেই ৰেডি আছানে নাই খুব সুন্দৰ এটি গান মনোযোগী ৰাখি সকলোৱে একেলগে ভাল লাগিছে নে নাই আৰু এক্সাইটেড বুজি পোৱা নাই নেকি ভাল লাগিছে নে নাই আনন্দিত হৈছে নে নাই ফূৰ্তি লাগিছে নে নাই আমি এতিয়া সুন্দৰকৈ
উপভোগ কৰিম, ফূৰ্তি কৰিম, গান গাম, শেষত নাচিম, ঠিক আছে? তাৰ আগে আগে আমি কিছু কথাও শুনিব লাগিব। ইয়েছ অৰ নো? ইয়েছ অৰ নো? সকলোৱে কোৱা ইয়েছ অৰ নো? একেলগে কোৱা ভাল লাগিব, নহ'লে কথাই নাপাতিম, গুচি যাম আৰু। হেল্ল', মই তোমালোকৰ কাৰণে আহিছোঁ, ৰিয়েলি কৈছোঁ, তোমালোকৰ কাৰণে আহিছোঁ ৰাঙলুৰ পৰা। আজি মোৰ বহুত ব্যস্ত আছিলোঁ, আজি মোৰ বেলেগ প্ৰগ্ৰেম আছিলে, আৰু তোমালোকৰ কাৰণে মই সেয়া প্ৰগ্ৰেম কেঞ্চেল কৰি আহিছোঁ। তোমালোকে যদি মোৰ লগত কৰ্পৰেট নকৰা, সহযোগিতা নকৰা, তো মই আহা কোনো ভাল নালাগিল, মানে নিজকে এনে আহিলোঁ লাগিল। হেল্ল', Are you ready? Are you ready? ইমান এইটো বয়সত মই নহয়, যেতিয়া তোমালোকৰ নিচিনা বয়স আছিল, তামাম চিঞৰিছিলোঁ, তামাম এক্সাইটমেণ্টত থাকোঁ, ফূৰ্তিত থাকোঁ। আৰু এই পৃথিৱীখনত যিমান মানুহ ফূৰ্তিত থাকে, এক্সাইটমেণ্টত থাকে, এক্সাইটমেণ্টত আৰু ফূৰ্তি থকা মানুহ সদায় ছাকচেছ হয়। হেল্ল', হেল্ল', এক্সাইটমেণ্টত থকা আৰু ফূৰ্তিত থকা মানুহে পৃথিৱীখনত ছাকচেছ হয়। যি মানুহ মৰি মৰি থাকে, হেল্ল', যি মানুহ মৰি মৰি থাকে, সেয়া মানুহ জীৱনত ছাকচেছ নহয়। তোমালোকে মৰি মৰি থাকিবা নে ফূৰ্তি থাকিবা? মৰি মৰি থাকিবা নে ফূৰ্তি থাকিবা? তেতিয়াহ'লে এবাৰ কৈ দিওঁ, ছাৰ অকণ নামি যাম নেকি? পাৰি না ছাৰ? নাই আহি যাম, মই মাজলৈ আহি আছোঁ। এজন মানুহে কৈছে, জীৱনত তুমি ডাঙৰ হ'বলৈ, তুমি ওখ হ'বলৈ এক্সাইটমেণ্টত থাকিব লাগিব। আৰু মই বুজি পোৱা নাছিলোঁ তেওঁ কিয় কৈছে। আৰু সেই সময়ত মই ভাবিছোঁ মই ওখ হ'বৰ কাৰণে তামাম ফূৰ্তিত থাকিব লাগিব। আৰু সেইদিনাখনৰ পৰা যদি মনত দুখো লাগে নহয়, তেতিয়াহ'লে সেই দুখ মই কাকো নেদেখাওঁ, হাঁহি থাকোঁ। হেল্ল', দুখ লাগিলেও হাঁহি থাকোঁ, কান্দিব মন গ'লেও হাঁহি থাকোঁ, কোনো গমেই নাপায় মই দুখতে আছোঁ নে সুখতে আছোঁ। হেল্ল', জীৱনত সফল হ'বৰ কাৰণে তোমাৰ দুখ লাগিলেও তুমি হাঁহি থাকিব পাৰিব লাগিব, তোমাৰ কষ্ট লাগিলেও তুমি হাঁহি থাকিব পাৰিব লাগিব। তুমি একদম যদি মৰা হৈ থাকা, এই পৃথিৱীখনত কোনো কামত তুমি ছাকচেছ হ'ব নোৱাৰিবা। আৰু হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে মই সেই সময়তে শিকিছিলোঁ যে জীৱনত সফল হ'বৰ কাৰণে এক্সাইটমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে কেতিয়াবা দেখিছা নেকি যিবিলাক মানুহে মানুহৰ জীৱনতো এনেকৈ কেতিয়াবা কাৰেণ্ট গুচি যায়? হেল্ল', মানুহ যে আমি জীয়াই আছোঁ, আমাৰ জীৱনত কেতিয়াবা এনেকৈ কাৰেণ্ট গুচি যায়, তাৰমানে আমিও এনেকৈ কেতিয়াবা পৃথিৱীৰ পৰা গুচি যাম। হ'ব পাৰেনে নাই? পাৰেনে নাই? কৈছে মানুহে যেতিয়ালৈকে উশাহ নিশাহ লৈ থাকে তেতিয়ালৈকে মানুহ হয়, আৰু যিদিনাখন উশাহ বন্ধ হৈ যায়, হেল্ল', 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 যিদিনাখন উশাহ বন্ধ হৈ যায়, সেইদিনাখন মানুহৰ বেলেগ এটা নাম আহি যায়, কি আহে? ডেড বডি হৈ যায়। ইয়েছ অৰ নো? তো কাৰেণ্ট কেতিয়াবা আহিব, কেতিয়াবা যাব। আমিও এদিন আহিছোঁ, আমিও এদিন গুচি যাম। জীয়াই থকা দিনকেইটাত এক্সাইটমেণ্টত থাকিম, আনন্দ কৰিম, ফূৰ্তি কৰিম, আনক সহায় কৰিম, সেইটোৱে হ'ল জীৱন। হেল্ল', হেল্ল', তোমালোকৰ মনত আছেই মানে? আছে? হেল্ল', ভাল লাগিব কথা পাতি, ঠিক আছে? ভাল লাগিব নে নাই? এই বয়সটো, যিটো তোমালোকৰ বয়স, এই বয়সটো জীৱনত এবাৰ যোৱাগৈ পিছত কেতিয়াও ঘূৰাই নোপোৱা। এইটো বয়সৰ ভেলু এইটো বয়সত বুজি পোৱা নাযায়। এই বয়সটোৰ মূল্য এই বয়সটোত বুজি পোৱা নাযায়। এই বয়সটোৰ মূল্য যেতিয়া এই বয়সটো পাৰ হৈ যোৱা যায় তেতিয়া বুজি পোৱা যায়। তোমালোক ভাল ষ্টুডেণ্ট হয় নে নহয়? মই এইটো কোৱা নাই পঢ়াত চোকা, ভাল মাৰ্কছ, ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিলে ভাল ষ্টুডেণ্ট হয় বুলি মই কোৱা নাই। ভাল পাৰ্চেণ্টেজ, ভাল মাৰ্কছ লৈ পাছ কৰিলেও কেতিয়াবা ভাল ষ্টুডেণ্ট নহয়। কিয় নহয়? যদি তেওঁ ডিচিপ্লিন মেইনটেইন নকৰে,
ইয়াত যে তোমালোক বহি আছা মই জানো তোমালোক ভাল ষ্টুডেণ্ট হয় কিন্তু তোমালোকে কেনেকৈ বহি থাকিব লাগে সেইখিনি যদি নাজানা তেতিয়াহ'লে তোমালোক ভাল ষ্টুডেণ্ট নহ'বও পাৰা এছৰো ইয়াত বহুতে ভাবিছে মই মোবাইলত কথা পাতিম এতিয়া ফোন আহিছে মই মোবাইলত মূৰটো তললৈ সোমোৱাই কথা পাতিলে মোক ছাৰহঁতেও নেদেখে কোনো নেদেখে এতিয়া মই মোবাইলত লাহেকৈ কওঁ হেল্ল' কোৱাচোন মই মিটিঙত আছোঁ হেল্ল' কওঁনে নাই আমি এনেকৈ তো মিটিঙত বহি জীৱনত কেতিয়াও মোবাইল ফোনত কথা পাতিব নালাগে মই তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকৰ মোবাইল যদি আছে অনুগ্ৰহ কৰি পুনৰাই কৈছোঁ চাইলেণ্ট কৰি লোৱা পাৰিলে ফ্লাইট মুড কৰা নহ'লে ছুইচ অফ কৰা যিহেতু জীৱনত কেতিয়াবা কাৰোবাৰ মুখৰ পৰা এনেকুৱা শব্দ ওলায় সেই শব্দই কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে এই জীৱনত কেতিয়াবা কোনোবাই কথা কৈ থাকোঁতে তেওঁৰ মুখৰ পৰা এনেকুৱা শব্দ ওলায় যি শব্দই কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে আৰু তুমি যদি মোবাইলত হেল্ল' বুলি কোৱা তেতিয়াহ'লে তোমাৰ মূৰৰ ওপৰেদি সেই শব্দ পাৰ হৈ যাব তোমাৰ কাণেদি নুসুমাব আৰু নুসুমালেই হয়তো তুমি জীৱনত ফেইলৰ হৈ যোৱা চান্স আছে য়েছ অৰ ন' য়েছ অৰ ন' তো জীৱনত মিটিঙত বহি থাকোঁতে কেতিয়াও মোবাইল ৰিচিভ নকৰিবা তাৰ শব্দটো চেৰ নেকি বাঢ়ি গৈছে কিয় হয় নেকি মোৰ কথাখিনি ধুনীয়াকৈ শুনি আছা তোমালোক প্ৰত্যেকজন সফল হ'ব বিচাৰেনে নাই কোনে নিবিচাৰা হাত ডাঙা চবেই বিচাৰা কয় কি মানুহ তেতিয়া সফল হয় সফল হ'বৰ কাৰণে যিখিনি কৰিব লাগে যদি সেইখিনি কৰি যায় আৰু আমি মেক্সিমাম ল'ৰা ছোৱালীয়ে সফল হ'ব বিচাৰোঁ কিন্তু সফল হ'বৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি কৰিব নিবিচাৰোঁ ষ্টুডেণ্ট লাইফ মানে শিক্ষাৰ্থী যিটো জীৱন হয় এই জীৱনটো এই পৃথিৱীখনত আটাইতকৈ মূল্যৱান জীৱন হয় এইটো জীৱনত আমি কেনেকৈ আগবাঢ়িব লাগিব সেইখিনি তিনিজন গুৰুৰ পৰা আমি শিকিব লাগে প্ৰথম হ'ল তোমালোকৰ মা ছেকেণ্ড তোমালোকৰ দেউতা আৰু থাৰ্ড হৈছে তোমালোকৰ শিক্ষাগুৰু এই পৃথিৱীখনত তোমাক ছাকচেছ কৰিবলৈ পৃথিৱীত বেলেগ কোনো নোৱাৰে তোমাক সফল বনাবলৈ এই পৃথিৱীখনত তিনিজন মানুহে পাৰিব এই তিনিজন হৈছে প্ৰথম মা দেউতা পিছত শিক্ষাগুৰু এই তিনিজন ব্যক্তিয়ে তোমাক ছাকচেছ বনাব পাৰিব আৰু পৃথিৱীত কোনোৱে নোৱাৰে আৰু যদি মই কওঁ চতুৰ্থজন ব্যক্তি এজন আছে সেইজন কোন জানিব বিচাৰা নিজে গৈ পেলাই গ্লাছৰ সন্মুখত থিয় হ'বা এজন ব্যক্তিক দেখা পাবা সেই ব্যক্তিজনে তুমি হয় চতুৰ্থ নম্বৰ ব্যক্তিজন যদি কোন জানিব বিচাৰা তেতিয়াহ'লে চতুৰ্থ নম্বৰ ব্যক্তিজনক চিনি পাবলৈ হ'লে এখন গ্লাছৰ ফ্ৰণ্টত গৈ তুমি ৰ'বা আৰু গ্লাছত এজন ব্যক্তিক দেখা পাবা যিজনে তোমাক 100% ছাকচেছ কৰিব পাৰে সেই ব্যক্তিজন নিজে হয় য়েছ অৰ ন' য়েছ অৰ ন' পৃথিৱীত আৰু কোনো ছাকচেছ বনাব নোৱাৰে পিতা মাতা গুৰু আৰু আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তিজন তুমি নিজেই হয় নিজক নিজে প্ৰস্তুত কৰিব লাগিব এনেকুৱা সভা সমিতিত বহিলে কেনেকৈ বহিব লাগে এনেকুৱা মহান বক্তাই তোমালোকক ইমান সুন্দৰ স্পীচ দি গৈছে মেছেজ দি গৈছে মই তাত বহি দেখি আছোঁ তোমালোকে মেছেজবোৰ লোৱা নাই তোমালোকে ইয়াত কথা পাতি আছা আৰু কথা পতাৰ কাৰণে তেওঁলোকৰ মেছেজবোৰ তোমালোকৰ এই ঈশ্বৰ আল্লাহ ভগৱানে দিয়া কাণখনেদি নুসুমালে এইপিনে শ্লিপ খাই গুচি গ'ল হেল্ল' এইপিনে শ্লিপ হৈ গুচি গ'ল ভাল কথা চিধা সোমাব লাগিছিল কিন্তু তোমালোকৰ নুসুমালে এওঁলোকৰ সময়ৰ ভেলু আছে এওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সময় কিবা কিবি প্ৰকাৰে মেনেজ কৰি তোমালোকক সময় দিছে কিন্তু তোমালোকে তেওঁলোকৰ সময়টো বুজি নাপালা আৰু তোমালোকে এনেই তলত বহি চিঞৰ বাখৰ কৰিছা গান বাজনাই পৃথিৱীখনত চলিবৰ কাৰণে লাগে গান বাজনা লাগে ফূৰ্তি লাগে কিন্তু তাৰ মাজত আমি সফল হ'বৰ কাৰণে আৰু কিছুমান কথা জানিবও লাগিব জানিবলৈ ৰেডি আছা মোবাইল ছুইচ অফ কৰিব নালাগে চাইলেণ্ট কৰিলা চবেই মই এতিয়া ওপৰত যামগৈ তোমালোকক তাৰ পৰা চাই থাকিম আৰু মোৰ আটাইতকৈ বেছি দুখ লাগিব যদি তোমালোকে ইয়াত কথা পাতি থাকা আটাইতকৈ বেছি দুখ লাগিব তোমালোকে যদি ইয়াত কথা পাতি থাকা
সময়ৰ মূল্য এই পৃথিৱীখনত কোনো দিব নোৱাৰে। এই পৃথিৱীখনত 1 ছেকেণ্ড সময় তোমাৰ জীৱনৰ পৰা যিটো পাৰ হৈ গ'ল, যদি তুমি কোটি টকা দিয়া সেই 1 ছেকেণ্ড সময় তোমাক ঘূৰাই দিব পৰা ক্ষমতা কাৰো নাই। বুজি পাইছা মই কি কৈছো? সময়ক যোনে কিল কৰে, হেল্ল', সময়ক যোনে কিল কৰে মানে মাৰে, সময়ে তাক এদিন মাৰে। মোৰ কথা বুজি পাইছানে? যোনে সময়ক নষ্ট কৰে সময়ে এদিন তাক নষ্ট কৰে। তুমি যদি আজি সময় নষ্ট কৰা, এটা সময় আহিব সময়ে তোমাক নষ্ট কৰিব। মেছেজটো ল'ব পাৰিছানে নাই মই কি দিছো? আজি যদি তুমি সময়ক চিনি নোপোৱা, সময়ক বুজি নোপোৱা, সময়ক সঠিকভাৱে ব্যৱহাৰ নকৰা, এটা সময় আহিব সময়ে তোমাক গুৰুত্ব নিদিব আৰু সময়ে তোমাক নষ্ট কৰি পেলাব। এইটো বিচাৰা নেকি তোমালোকে? বিচাৰা নেকি? বিচাৰা নেকি? জীৱনত তেনেকুৱা নকৰিবা। সময়ক কেতিয়াও নষ্ট নকৰিবা। সময়ক কেতিয়াও নষ্ট নকৰিবা। এটা জোৰদাৰ ক্লেপিং বজাই দিয়া, ভাল লাগিব। আকৌ এটা বজাই দিয়া। থেংক ইউ। 2-4জনে ক্লেপিং কৰা নাই, তেওঁলোকক বেয়া পোৱা নাই, তেওঁলোকক বেয়া পোৱা নাই। এইবাৰ তেওঁলোকে তোমালোকৰ লগত ক্লেপিং বজাই দিব, চাবা লাগিব, চবেই বজাওক। 1 2 3 হ'ব। 2-এজনে আজি শপত খাই আহিছে, তাত আমি হাত চাপৰি নবজাওঁ। আমি আজি হাত চাপৰি নবজাওঁ। যি কি নহওক হাতত কিবা প্ৰব্লেমো থাকিব লৈ ঘূৰি যাওঁ। আমি জীৱনত কেনেকৈ আগবাঢ়িব লাগিব আৰু এডুকেশ্যন আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। শিক্ষা আমাৰ জীৱনত ইম্পৰ্টেণ্ট আছেনে নাই? শিক্ষাৰ ইম্পৰ্টেণ্ট আছেনে নাই? কিমান আছে বুলি ভাবা? বহুত আছে। এজন ব্যক্তি যদি এডুকেশ্যন নলয়, শিক্ষা নলয়, সেই ব্যক্তিজন জীৱনত ছাকচেছ হোৱাৰ পাৰ্চেণ্টেজ কমি যায়, ছাকচেছৰ পৰিমাণ তেওঁ কমি যাব। তুমি সফল হ'বৰ কাৰণে প্ৰথম ষ্টেপটোৱে হৈছে এডুকেশ্যন। তুমি জ্ঞান ল'ব লাগিব, শিক্ষা ল'ব লাগিব। এই শিক্ষাই তোমাক লাহে লাহে জ্ঞানী বনাব আৰু তুমি যেতিয়া জ্ঞানী হ'বা এই পৃথিৱীখনত ছাকচেছ হ'ব পাৰিবা। আৰু আমি শিক্ষা কিয় লওঁ জানা? আমি শিক্ষা লওঁ এই পৃথিৱীখনত কৰ্মসংস্থান বিচাৰিবৰ কাৰণে। আমি জ্ঞানী হ'বৰ কাৰণে শিক্ষা নলওঁ। যিসকল ষ্টুডেণ্টে এতিয়াও মনত তেনেকৈ ভাবি আছে আমি এক্সাম আহিলে ভাল মাৰ্কছ ল'ম, পাৰ্চেণ্টেজ বঢ়াম, ভাল কথা, কিন্তু শিক্ষাৰ উদ্দেশ্য ভাল নম্বৰ পোৱা, ভাল পাৰ্চেণ্টেজ পোৱা হ'ব নালাগে। শিক্ষাৰ উদ্দেশ্য হ'ব লাগে শিক্ষা লৈ তুমি নিজক সেই শিক্ষা জ্ঞানলৈ কনভাৰ্ট কৰিব পাৰিব লাগিব। এই পৃথিৱীখনত তোমাৰ পৰা সকলো নাইকিয়া হৈ যোৱাৰ চান্স আছে। এই পৃথিৱীখনত তোমাৰ হাতত কোটি টকা থাকিলে এদিন নাইকিয়া হৈ যোৱাৰ চান্স আছে। এই পৃথিৱীখনত তোমাৰ আটাইতকৈ ভাল লগা বন্ধুজন এদিন হেৰাই যোৱা চান্স আছে। এই পৃথিৱীখনত তোমাৰ আটাইতকৈ ভাল ঘৰটো এদিন নাইকিয়া হৈ যোৱাৰ চান্স আছে। এই পৃথিৱীখনত তোমাৰ আটাইতকৈ ভাল লগা বস্তুটো এদিন নাইকিয়া হৈ যোৱাৰ চান্স আছে। কিন্তু তুমি এই পৃথিৱীখনত শিক্ষাৰ জৰিয়তে যি জ্ঞান ল'বা সেই জ্ঞান কেতিয়াও তোমাৰ পৰা নাইকিয়া হৈ নাযায়। কৈছে শিক্ষাক যি ব্যক্তিয়ে জ্ঞানলৈ কনভাৰ্ট কৰিব পাৰে সেই ব্যক্তিয়ে পৃথিৱীখনত কেতিয়াও বিফল হ'ব নোৱাৰে। হেল্ল', তোমালোকৰ শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি হ'ব নালাগে, শিক্ষাৰ উদ্দেশ্য জ্ঞান লোৱা হ'ব লাগে, জ্ঞান অৰ্জন কৰা হ'ব লাগে। তোমালোকে যেতিয়া জ্ঞান লৈ ল'বা, জ্ঞান অৰ্জন কৰিবা, এই পৃথিৱীত সকলোৰে লগত কেনেকৈ চলিব লাগে সেইখিনি তোমালোকে শিকি যাবা। আৰু যেতিয়া সকলোৰে লগত চলিবলৈ শিকি যাবা আপোনা আপুনি এদিন তুমি গৈ ছাকচেছ হৈ যাবা। এই পৃথিৱীখনত তেনেকুৱা কোনো শক্তি নাই তোমাক বিফল বনাব পাৰিব। মই বহু বছৰ আগতে এই কথাখিনি গম পাইছিলোঁ যে শিক্ষাৰ উদ্দেশ্য চাকৰি হ'ব নালাগে, শিক্ষাৰ উদ্দেশ্য আৰু মহৎ হ'ব লাগে, আৰু শক্তিশালী হ'ব লাগে। শিক্ষাৰ উদ্দেশ্য হ'ব লাগে সমাজখন উজ্বলাই তোলাৰ। শিক্ষাৰ উদ্দেশ্য হ'ব লাগে আনক শিক্ষিত বনোৱাৰ।
কেৱল নিজেই ভাল পাৰ্চেণ্টেজ লোৱা উদ্দেশ্য হ'ব নালাগে। এই পৃথিৱীখনত আমি বহুতে ভাবোঁ আমি দুখীয়াৰ ঘৰত জন্ম হৈছোঁ, গতিকে আমি কি কৰিম, আমি সফল হ'ব নোৱাৰিম। মই দেখাত ধুনীয়া নহয়, মই ছাকচেছ হ'ব নোৱাৰিম। মোৰ হাতত টকা পইচা নাই, গতিকে মই ছাকচেছ হ'ব নোৱাৰিম। সফলতাই তুমি কাৰ ঘৰত জন্ম হৈছা সেইবিলাক চিনি নাপায়। সফলতাই তুমি কাৰ ঘৰত জন্ম হৈছা চিনি নাপায়। তুমি ধুনীয়া নে, দেখাত বেয়া লগা নে, কি সেইবিলাক বুজি নাপায়। সফলতা এটাই বুজি পায়, তুমি কৰিবলগীয়া সময়ত সেই কামখিনি কৰিছানে নাই। যদি কৰিবলগীয়া সময়ত তুমি সেই কামখিনি কৰি যোৱা, এটা সময় আহিব, সময়ে তোমাক সফল বনাই দিব। আৰু এক্সাইটেড? চব চাইলেণ্ট হৈ গ'লা, এপাক ক্লেপিং এটা বজাই দিয়া, ধুনীয়াকৈ ক্লেপিং বজোৱা। সুন্দৰ। মই ছাৰে কৈছিলে মই স্পৰ্টছৰ লগত জড়িত 1999 চনৰ পৰা, 1999ৰ পৰা মই স্পৰ্টছৰ লগত জড়িত। আৰু সেই সময়ত মই নগাঁও ক্ৰীড়া সন্থাত, তোমালোকে চিনি পোৱা এখন ষ্টেডিয়াম আছে, হেল্ল', নুৰুল আমিন ষ্টেডিয়াম। সেই নুৰুল আমিন ষ্টেডিয়ামত মই 1999 চনত ভৰি দিছিলোঁ। আৰু 1999 চনৰ পৰা 2017 চনলৈকে মই কাবাডী খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। মই এজন কাবাডীৰ খেলুৱৈ আছিলোঁ। অসম টীমৰ হৈ কেইবাবাৰো বাহিৰত খেলিব গৈছিলোঁ। অসমৰ হৈ কেইবাবাৰো কেপ্টেইনশ্বিপ লৈছিলোঁ, কেপ্টেইন কৰিছিলোঁ। আৰু সেই সময়ত স্পৰ্টছৰ যিটো ভেলু আছিলে, মই সেই সময়ত স্পৰ্টছৰ ভেলুটো কম বুজি পাইছিলোঁ। কিন্তু আজিৰ সময়ত দেখা পাইছোঁ স্পৰ্টছৰ জৰিয়তে এই পৃথিৱীখনত বহু ল'ৰা ছোৱালীৰ জীৱন সলনি হৈ গৈছে। হেল্ল', স্পৰ্টছৰ জৰিয়তে বহুত ল'ৰা ছোৱালীৰ জীৱন সলনি হৈ গৈছে। মই যেতিয়া নগাঁও ক্ৰীড়া সন্থাত প্ৰতিদিনাই প্ৰেক্টিছত আহিছিলোঁ, সেই সময়ত 2005 চনৰ পৰা এজনী ছোৱালী লগ পাইছিলোঁ। ছোৱালীজনীৰ নাম মই শেষত ক'ম। ছোৱালীজনী দেখাই শুনাই কোলা আছিলে, ক্ষীণমিন আছিলে, দেখাত অকণমান ল'ৰা মানুহৰ নিচিনা দেখা যায়। আমি প্ৰেক্টিছ কৰি থাকোঁ আৰু আমাৰ কোৰ্টৰ কিনাৰত আহি টেক চুট লয়াৰ এণ্ড আপাৰ পিন্ধি পেলাই বহি থাকে। আৰু আমি ছোৱালীজনীক গুৰুত্ব দিয়া নাছিলোঁ। আমি তয়ময়কৈ মাতিছিলোঁ, কেতিয়াবা কৈছিলোঁ অলপ হিচাপে বৰ দুখ পাবি। আৰু শেষত গৈ সেই ছোৱালীজনী আজি ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ হৈ গ'ল। ছোৱালীজনীৰ নামটো ক'ম নেকি? এই ছোৱালীজনীৰ নাম হ'ল থিং এক্সপ্ৰেছ হিমা দাস। হিমা দাস আজি আমাৰ কাৰণে গৌৰৱ হয়। হেল্ল', গৌৰৱ হয়নে নহয়? হিমা দাস দেখাত ধুনীয়া নাছিলে। হিমা দাসক ল'ৰা মানুহৰ নিচিনা দেখা গৈছিলে, ছোৱালীৰ নিচিনা দেখাই যোৱা নাছিলে। মই হিমা দাসক সেই সময়ত আজি বহু বছৰ আগতে লগ পাইছিলোঁ। এথলেটিকত দৌৰি থাকে, ক্ৰীড়া সন্থাত আহে, দৌৰি থাকে, গাড়ীত যাবলৈ কেতিয়াবা ভাড়া নাথাকে। আমি কথা বতৰা পাতোঁ, তাই কি কৰে জানা? ক্ৰীড়া সন্থাৰ পৰা ওলাই গৈ পেলাই, ষ্টেডিয়ামৰ পৰা ওলাই ল'ৰা মানুহৰ লগত খোজকাঢ়ি আমাৰ ধিং চেণ্ডিকেটলৈ যায়। তাত গৈ পেলাই তেতিয়া 407 থাকে, 407ৰ পিছ চাইডে জাপ মাৰি ৰেলিঙত ধৰি পেলাই ধিঙলৈকে ওলমি গুচি যায়। সেইগৰাকী হিমা দাস আছিলে। হেল্ল', আজি হিমা দাস আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ হয়নে নহয়? আমাৰ নগাঁৱৰ গৌৰৱ হয়নে নহয়? মই সেইকাৰণে কৈছোঁ, আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ লগত স্পৰ্টছত যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে গোটেই বিশ্বই চিনি পোৱা এজন প্ৰতিভাৱান খেলুৱৈ হ'ব পাৰে। গোটেই বিশ্বই এজন চিনি পোৱা ব্যক্তি হৈ যাব পাৰে। পঢ়া শুনাৰ লগতে তোমালোকে এটা সময়ত ৰেগুলাৰ প্ৰেক্টিছ কৰা আৰম্ভ কৰা যদি সুবিধা আছে, ৰেগুলাৰ প্ৰেক্টিছ কৰা আৰম্ভ কৰা আৰু লাহে লাহে ডিষ্ট্ৰিক্ট লেভেললৈ যাবলৈ চিন্তা কৰা। আৰু গভৰ্ণমেণ্টে ইতিমধ্যে সেই ষ্টেপবিলাক লৈছে। এতিয়া খেল মহাৰণ ষ্টাৰ্ট হৈ আছে, শুনিছানে নাই? খেল মহাৰণ ষ্টাৰ্ট হৈ আছে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ চুকে কোণে গাঁৱে ভূঞে পৰা ভাল খেলুৱৈ
উলিয়াই লৈ যোৱাৰ লক্ষ্য আৰু উদ্দেশ্য। আহি থকা দিনত যাতে আমাৰ গাঁৱৰ সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীয়ে নিজক বিশ্বৰ দৰবাৰত চিনাকি দিবলৈ সক্ষম হয় আৰু ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হয়। স্পৰ্টছত আজিৰ দিনত কেৰিয়াৰ আছে, কেৰিয়াৰ নথকা নহয়। আজি স্পৰ্টছত বহু ব্যক্তি ছাকচেছ হৈ গৈছে। স্পৰ্টছৰ জৰিয়তে বহু ব্যক্তিয়ে কোটি কোটি টকা ইনকাম কৰিছে। মেইন কথাটো হৈছে তোমাৰ লক্ষ্য আৰু উদ্দেশ্য কি। তোমাৰ যদি লক্ষ্য আৰু উদ্দেশ্য নাথাকে তেতিয়াহ'লে তুমি জীৱনত কেতিয়াও ছাকচেছ হ'ব নোৱাৰিবা। তুমি কি কৰিব বিচাৰিছা, প্ৰথম কি কৰিবা আৰু সেই কামটো কিয় কৰিবা, সেই কামটো কিয় কৰিবা, কিয়টো যদি উলিয়াই ল'ব পাৰা তেতিয়াহ'লে তুমি জীৱনত ছাকচেছ হৈ যাব পাৰিবা। তোমালোকে পঢ়ি আছা, কিয় পঢ়িবা, কিয়টো যদি উলিয়াই ল'ব পাৰা তেতিয়াহ'লে মই তোমালোকক ক'ব নালাগে তোমালোকে কেনেকৈ পঢ়িবা। কৈছে মানুহে, আমাৰ টিচাৰসকলে ষ্টুডেণ্টক প্ৰথম কিয় পঢ়িব সেই কিয়টো ক্লিয়াৰ কৰি দিয়া দৰকাৰ আছে। যদি এজন ষ্টুডেণ্টক আমি কিয় পঢ়িব সেইটো ক্লিয়াৰ কৰি দিব পাৰোঁ তেতিয়াহ'লে কেনেকৈ পঢ়িব সেইটো ক্লিয়াৰ নকৰিলেও তেওঁ পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰে। তুমি স্পৰ্টছত আহিবা, কোন খেলত আহিবা, কিয় আহিবাটো তুমি ক্লিয়াৰ কৰি লোৱা, পিছত চাবা তুমি অট'মেটিক সেই খেলটোত তুমি ছাকচেছ হৈ যাব পাৰিবা। হেল্ল', এজন চুটি চাপৰ ব্যক্তি হাতত বেট আৰু বল লৈ ল'লে। এজন চুটি চাপৰ ব্যক্তি হাতত বেট আৰু বল লৈ ল'লে আৰু সেই চুটি চাপৰ ব্যক্তিজন এটা সময়ত ক্ৰিকেটৰ ভগৱান হৈ গ'ল। তেওঁ হ'ল শচীন তেণ্ডুলকাৰ। ইয়েছ অৰ নো? আমি বহুতে ভাবোঁ মই চাপৰ, মই জীৱনত ছাকচেছ হ'ব নোৱাৰিম। শচীন তেণ্ডুলকাৰ ওখ নাছিলে, কিন্তু লক্ষ্য আৰু উদ্দেশ্য ক্লিয়াৰ আছিলে তেওঁ কি হ'ব বিচাৰে। মই সেইকাৰণে কৈছোঁ তোমালোকে কি হ'ব বিচাৰা প্ৰথম সেইটো ক্লিয়াৰ কৰি লোৱা। কেনেকৈ হ'বা, এদিন হৈ যাবা, কেৱল প্ৰেক্টিছৰ প্ৰয়োজন আছে। শচীন তেণ্ডুলকাৰৰ নিচিনা ভাল খেলুৱৈ পৃথিৱীখনত বহুত আছে, কিন্তু শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান হৈ গ'ল। কিয় হৈ গ'ল জানা? শচীন তেণ্ডুলকাৰে ক্ৰিকেটক যিমান ভাল পাইছিলে পৃথিৱীত চাগৈ আন কোনো ব্যক্তিয়ে সিমান ভাল পোৱা নাছিলে। তুমি এটা জেগাত ছাকচেছ হ'বৰ কাৰণে তুমি সেই বস্তুটোক সিমান ভাল পাব লাগিব, ইমান ভাল পাব লাগিব যাতে সেই বস্তুটোৱে তোমাক ভাল পোৱা হৈ যায়। হেল্ল', মোৰ কথাখিনি বুজি পোৱা নাই লাগিছে। বুজি পোৱা নাই নেকি? পাইছা যদিতো থেংক ইউ, ধন্যবাদ। তুমি কাৰোবাক, এই পৃথিৱীখন হ'ল ডুপ্লিকেট কৰা পৃথিৱী। এই পৃথিৱীখনত আমি যি কৰি আছোঁ আমি ডুপ্লিকেট কৰি আছোঁ। মই যে কথা কৈ আছোঁ এই কথাখিনি ডুপ্লিকেট হয়। মই এটাও কথা নিজে বনোৱা নাই, আৰু এই পৃথিৱীত তোমালোকেও কোনো কথা নিজে বনাব নোৱাৰিবা। মই ভাবোঁ আমি যি কথা কৈছোঁ সৰুতে আমাক কোনোবাই শিকাইছিলে, সেইকাৰণে আমি কৈছোঁ। ইয়েছ অৰ নো? আমি যি কথা কৈ আছোঁ সৰুতে আমাক শিকাইছিলে। মা কোৱা, দেউতা কোৱা, আব্বা কোৱা, দাদা কোৱা, আমাক শিকাইছিলে নাই? আৰু সেই কথাবিলাক আজি আমি কৈ আছোঁ নে নাই? এই পৃথিৱীখন হ'ল কপি কৰিব লাগে। তুমি কপি কাক কৰিবা? এজন কপি কৰা ব্যক্তি তুমি লৈ লোৱা। তোমাক যদি কেমেৰা দি ফটো মাৰে তোমাৰ জেগাত বেলেগৰ ফটো ওলাব নেকি? হেল্ল', তোমাক যদি কেমেৰা দি ফটো মাৰে তোমাৰ জেগাত বেলেগৰ ফটো ওলাব নেকি? নোলায়। তোমাক যদি জেৰক্স কৰে তোমাৰ জেৰক্সে ওলাব, বেলেগৰ জেৰক্স নোলায়। ইয়েছ অৰ নো? এই পৃথিৱীখনত তুমি এজন ভাল ব্যক্তিক বাছি লোৱা আৰু সেই ভাল ব্যক্তিজনে যেনেকৈ কৰে তুমি তেনেকৈ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া। এজন সফল ব্যক্তিক তুমি ফ'ল' কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া। দেখিবা সফল ব্যক্তিজন ফ'ল' কৰোঁতে এদিন তুমিও সফল হৈ যাব পাৰিবা। মোৰ কথাটো বুজি পাইছানে নাই? বিৰাট কোহলি নাম শুনিছা? বিৰাট কোহলিয়ে এজন খেলুৱৈক ফ'ল' কৰিবলৈ ষ্টাৰ্ট কৰিছিল। সেই খেলুৱৈজন হ'ল শচীন তেণ্ডুলকাৰ। বিৰাট কোহলিয়ে শচীন তেণ্ডুলকাৰক ফ'ল' কৰোঁতে লাষ্ট যিখন চাউথ আফ্ৰিকাৰ লগত ৱৰ্ল্ড কাপৰ মেটচ খেলিলে শচীন তেণ্ডুলকাৰৰ
49টা চেঞ্চুৰী মাৰিছিল আৰু সেইদিনাখন বিৰাট কোহলীয়ে 49টা চেঞ্চুৰী কমপ্লিট কৰিবলৈ ছাকচেছ হৈ গৈছিলে এছনো হয়নে নহয় সেইকাৰণে কৈছোঁ তুমি যিটো হ'ব বিচাৰা তুমি তেনেকুৱা এজন ব্যক্তিক ফ'ল' কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া তুমি চাবা সেই ব্যক্তিজন এদিন হৈ যাবা তুমি গমেই নাপাবা এই পৃথিৱীখন হ'ল ডুপ্লিকেট কৰা পৃথিৱী এই পৃথিৱীখন ডুপ্লিকেট কৰা পৃথিৱী আৰু এই পৃথিৱীত যিমান মানুহ ছাকচেছ হৈছে আনৰ পৰা কপি কৰিয়ে ছাকচেছ হৈ গৈছে আৰু তোমালোকেও যদি ভাল ব্যক্তিক কপি কৰিবলৈ লোৱা এদিন তোমালোকেও ছাকচেছ হৈ যাব পাৰিবা তো ছাকচেছ হ'বৰ কাৰণে আমি সংঘৰ্ষ কৰিব লাগিব বিনা সংঘৰ্ষত আমি এই পৃথিৱীত ছাকচেছ হ'ব নোৱাৰোঁ হেল্ল' সংঘৰ্ষ আমি কৰিবই লাগিব ষ্ট্ৰাগল কৰিবই লাগিব বিনা ষ্ট্ৰাগল কৰাকৈ উইদাউট ষ্ট্ৰাগলত কেতিয়াও মানুহ ছাকচেছ হ'ব নোৱাৰে ছাকচেছ কাক কয় শুনিব বিচাৰা ছাকচেছ কাক কয় শুনিব বিচাৰা ধৰি লোৱা তুমি 500 কিলোমিটাৰ এটা জাৰ্ণি ষ্টাৰ্ট কৰিছা তোমাৰ ঘৰৰ পৰা গাড়ীখন উলিয়াবা 500 কিলোমিটাৰ যাবা ঘৰৰ পৰা উলিয়াওঁতে তুমি যদি ভাবা ৰাস্তাত ভিৰ আছে মই ভিৰ কমিলে যাম তুমি সেই 500 কিলোমিটাৰ যাব পাৰিবা নেকি ঘৰৰ পৰা গাড়ীখন উলিয়ালা ৰাস্তা দি গৈ আছা ৰেড লাইট জ্বলিছে তুমি যদি গাড়ী সাইড কৰি ৰখাই থোৱা তুমি লক্ষ্যস্থানত উপনীত হ'বা নেকি ৰাস্তা দি যাওঁতে ভিৰ পাবা ৰেড লাইট পাবা স্পীড ব্ৰেকাৰ পাবা আৰু কেতিয়াবা ভাঙা ৰাস্তা পাবা যেতিয়া আমি ৰেড লাইট পাওঁ স্পীড ব্ৰেকাৰ পাওঁ আৰু ভাঙা ৰাস্তা পাওঁ কিছুমান মানুহে সেইটো সমস্যা বুলি ভাবি লয় কিছুমান মানুহে ৰেড লাইটক স্পীড ব্ৰেকাৰক আৰু ভাঙা ৰাস্তাক সমস্যা বুলি ভাবি লয় সমস্যা বুলি ভাবি ঘৰলৈ ঘূৰি গুচি আহে আৰু কিছুমান মানুহে সেইটো সমস্যা বুলি নাভাবে সেইটো ৰাস্তা বুলি ভাবি লয় সেইকাৰণে তেওঁলোকে তাৰ মাজেদি পাৰ হৈ গুচি যায় 500 কিলোমিটাৰ গৈ 500 কিলোমিটাৰ ৰাস্তা কমপ্লিট কৰে সেই ব্যক্তিজন ছাকচেছ হৈ যায় ছাকচেছৰ ডেফিনেশ্যন বহুত বেলেগ বেলেগ আছে মই যদি সিধা অৰ্থত ক'বলৈ যাওঁ তুমি গৈ থকা ৰাস্তাত যিমানেই প্ৰব্লেম নাহক যিমানেই সমস্যা নাহক ৰাস্তাটো যিমানেই ভাঙা নাথাকক তুমি তোমাৰ লক্ষ্যস্থানত যদি উপনীত হ'ব পাৰিছা তেতিয়াহ'লে তুমি ছাকচেছ হয় yes or no yes or no yes or no ভালকৈ পঢ়িবা ভালকৈ পঢ়িবা শিক্ষিত হ'বা জ্ঞানী হ'বা সুন্দৰ কথা মই চমু কৰিছোঁ আৰু দুই এটা কথা কৈ মই আজি মোৰ ক'বলগীয়াখিনি শেষ কৰিম হেল্ল' তুমি হাতত যিটোৱে ল'বা তোমাৰ হাতত তুমি যিটো ল'বা তুমি আহি থকা সময়ত সেইটোৱে হৈ যাবা বিশ্বাস কৰা নে নাই তুমি হাতত যিটো ল'বা তুমি আহি থকা সময়ত সেইটোৱে হৈ যাবা মই এক্সাম্পল সহকাৰে বুজাই দিছোঁ তোমালোকে বুজি পোৱা নাই মই গম পাইছোঁ এজন সৰু ল'ৰাই আজিৰ পৰা বহু বছৰ আগত হাতত গ্লোভছ পিন্ধি লৈছিলে গ্লোভছ হেল্ল' কথা বতৰা বেছি হৈ গ'ল হেল্ল' এপাক ক্লেপিং এটা বজাই দিয়া চবে এজন সৰু ল'ৰাই আজিৰ পৰা বহু বছৰ আগত হাতত গ্লোভছ পিন্ধিছিলে আৰু সেই সৰু ল'ৰাজন এটা সময়ত গৈ ৱৰ্ল্ডৰ আটাইতকৈ দামী বক্সাৰ প্ৰফেচনেল বক্সাৰ মহম্মদ আলী হৈ গ'ল হেল্ল' মহম্মদ আলীয়ে যদি সৰুতে হাতত গ্লোভছ নল'লেহেঁতেন মহম্মদ আলী ৱৰ্ল্ডৰ আটাইতকৈ গ্ৰেটেষ্ট বক্সাৰ হ'ব নোৱাৰিলেহেঁতেন হেল্ল' শচীন তেণ্ডুলকাৰে হাতত বেট আৰু বল লৈ লৈছিলে সেইকাৰণে ক্ৰিকেটৰ ভগৱান হৈ গ'ল হেল্ল' শচীন তেণ্ডুলকাৰে হাতত বেট আৰু বল লৈ যোৱাৰ কাৰণে ক্ৰিকেটৰ ভগৱান হৈ গ'ল আৰু এজন দুখীয়া ঘৰৰ ল'ৰা হাতত কিতাপ উঠাই লৈছিলে আৰু এজন দুখীয়া ঘৰৰ ল'ৰা হাতত কিতাপ লৈ লৈছিলে আৰু কিতাপ লোৱাৰ পিছত নিজে স্কুললৈ যাব আৰম্ভ কৰিছিলে আৰু স্কুললৈ গৈ থকাৰ সময়ত স্কুলত দিবৰ কাৰণে পইচা আৰু অহা যোৱা কৰিবৰ কাৰণে গাড়ী ভাড়া নাছিলে সেইকাৰণে আখবাৰ বেচা পেপাৰ বেচা আৰম্ভ কৰিছিলে আৰু 12 বছৰ বয়সত ৰেলৰ এটা পৰি থকা পুৰণা ডাব্বাত এটা লাইব্ৰেৰী বনাই লৈছিলে কিতাপৰ হেল্ল' দুখীয়া ঘৰত জন্ম হৈ হাতত কিতাপ উঠাই লৈছিলে 12 বছৰ বয়সত লাইব্ৰেৰী বনাই পেলাইছিলে
আৰু সেইজন আন কোনো নহয় আমাৰ শ্ৰদ্ধাৰ এই পৃথিৱীৰ পৰা গুচি গ'ল সদায় আমাৰ মনত থাকে হৃদয়ত থাকে সেইজন হৈছে APJ আব্দুল কালাম পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাইন্টিষ্ট হৈ গ'ল হেল্ল' আৰু শেষত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈ পৃথিৱীৰ পৰা গুচি গ'ল দুখীয়া ঘৰত জন্ম হোৱাটো ডাঙৰ কথা নহয় তুমি হাতত কি লৈছা সেইটো সবতকৈ ডাঙৰ কথা হয় আৰু আমাৰ ষ্টুডেণ্টে আজি হাতত কি লৈ জানা জানিব বিচাৰা আজি আমাৰ ষ্টুডেণ্টে আজি হাতত লয় শেখৰৰ পেকেট গুটকাৰ পেকেট এনেকৈ জোকাৰে আমি কেতিয়াবা গাড়ী দি গৈ থাকিলে দেখা পাওঁ গুটকাৰ পেকেট জোকাৰি আছে এনেকৈ ফালি ফুকিয়া এনেকৈ ফুকি মাৰি দিয়ে আমি দেখা পাওঁ আমাক দেখিলে লুকায় আৰে তুমি হাতত যিটো লৈছা তুমি সেইটোৱে হ'বা তুমি দিনটো মোবাইল টিপি আছা তোমাৰ হাতত যদি দিনটো মোবাইল থাকে তুমি বেলেগ কিবা হ'বা নেকি মোবাইল টিপি ফেচবুক চাই হোৱাটছআপ চলাই এই পৃথিৱীখনত আজিলৈকে কোনো ছাকচেছ হোৱা নাই আৰু কোনো হ'বও নোৱাৰিব যোনে ফেচবুক বনাইছে সি ছাকচেছ হৈ গ'ল যোনে হোৱাটছআপ বনাইছে সি ছাকচেছ হৈ গ'ল কিন্তু যিজনে টিপি আছে তেওঁ সদায় ফেইলাৰে হ'ব yes or no আমি হোৱাটছআপ ফেচবুক খেলি সময় যদি বৰবাদ কৰোঁ নহয় আমাৰ জীৱনটো এদিন বৰবাদ হৈ যাব yes or no হয়নে নহয় হাতত কি ল'বা আজিৰ পৰা হাতত কি ল'বা যদি সঁচাকৈ কৈছোঁ যিটো হ'ব বিচাৰিছা সেইটো হাতত লোৱা মই কোৱা নাই তুমি কিতাপ লোৱা মই কোৱা নাই তুমি কলম লোৱা মই কোৱা নাই তুমি বেট বল লোৱা মই কোৱা নাই তুমি ফুটবল লোৱা তুমি যিটো হ'ব বিচাৰিছা তুমি সেইটো হাতত লোৱা তুমি আহি থকা সময়ত সেইজন অট'মেটিকেলি হৈ যাব পাৰিবা আৰু এক্সাইটেড হামিয়াই আছে বহুত টোপনি আহিছে তো মই শেষ কৰিম এতিয়া শেষ কৰিব গৈ আছোঁ তো শেষ কৰিম এটা গানৰ সৈতে ঠিক আছে আমাক অভিভাৱকে কিয় স্কুললৈ পঠায় কলেজলৈ পঠায় আমি পিছত কি কৰোঁ এইখিনি জানা দৰকাৰ আছেনে নাই অভিভাৱকৰ বেলেগ সপোন একো নাই অভিভাৱকে দিন ৰাতি মেহনত কৰে তোমালোকৰ মা দেউতাই যে নহয় তোমালোকৰ কাৰণে দিন ৰাতি মেহনত কৰে বহুত ল'ৰা ছোৱালী কলেজলৈ আহিবলৈ গাড়ী ভাড়া নাথাকে দেউতাকে নকয় মোৰ তাত টকা নাই যে জানে ছোৱালীজনীক দিব লাগিব জানে ল'ৰাটোক দিব লাগিব ক'ৰবাৰ পৰা মেনেজ কৰি পেলাই 20 টকা এটা 50 টকা এটা ল'ৰাটো ছোৱালীজনীৰ হাতত দি পঠায় যে মোৰ ল'ৰাটো ছোৱালীজনীৰ কমচে কম স্কুল কলেজ ক্ষতি নহওক খাবলৈ কেতিয়াবা ঘৰত বনাবলৈ একো নাথাকে মায়ে তোমালোকক নকয় একো নাই বুলি মায়ে যিকোনো প্ৰকাৰে মেনেজ কৰে ঘৰত একো নাই বনাবলৈ চাউলকেইটা সিজাব তাতে আলু দুটা দি দিব আৰু আলু দুটাও সিজাই পিঁয়াজ এটা কাটি জলকীয়া এটা কাটি তোমালোকক মুখা দি পেলাই কলেজলৈ ধুনীয়াকৈ ভাতকেইটা খুৱাই পেলাই পঠায় yes or no তোমালোকে বুজিয়ে নোপোৱা তোমালোকে বুজিবলৈ চেষ্টাও নকৰা যে মোৰ দেউতা মোৰ মা মোৰ কাৰণে কিমান কষ্ট কৰি আছে তোমালোকে এবাৰমান ভাবি চাইছানে এবাৰমান ভাবি চোৱানে হেল্ল' এবাৰমান ভাবি চাইছানে মই কৈছোঁ সময় হৈ গ'ল ভাবি চাবা যিদিনাখন সেই মাগৰাকী নাথাকিব নহয় যিদিনাখন সেই দেউতাজন নাথাকিব সেইদিনাখন বুজি পাবা এই পৃথিৱীখনৰ মজা কিমান এতিয়া মা দেউতা যাৰ আছে নহয় তেওঁলোকে মা দেউতাৰ মূল্য বুজি নোপোৱা এদিন তেওঁলোক হেৰাই যাব এদিন তেওঁলোক নাইকিয়া হৈ যাব সেইদিনাখন বুজি পাবা পৃথিৱীখনত চলাটো ইমান সহজ কথা নহয় পৃথিৱীত চলাটো বহুত ডাঙৰ কথা মই মা থাকোঁতে বুজিয়ে নাপালোঁ মই দেউতা থাকোঁতে বুজিয়ে নাপালোঁ আজিহে বুজি পাইছোঁ পৃথিৱীৰ আচল মজা কি মা দেউতাক আমি বহুত ল'ৰা ছোৱালীয়ে মাকে যদি কয় মাও ধুনীয়াকৈ পঢ়া বাবাও ধুনীয়াকৈ পঢ়া ল'ৰাটোৱে মাকক ধমকি মাৰি কয় তই বেছি জানো নেকি হেল্ল' ল'ৰাটোৱে মাকক কয় তই বেছি জানো নেকি মই পঢ়িব লাগে যে সেইটো নেজানো নেকি বহুত এক্সাম্পল আছে ছোৱালী মানুহে কম কয় কিন্তু ল'ৰা মানুহে মাক
মাকক গেঙেৰি মাৰি অহা মই দেখা পাইছোঁ ধমকি মাৰি দিয়ে তই চুপ থাক মনে মনে থাক ল'ৰাবিলাক মাকৰ প্ৰতি মৰম নাথাকা নহয় মৰম আছে কিন্তু মাকক শ্ৰদ্ধা কৰিব তেওঁ জানা নাই মাৰ ভেলু বুজি পোৱা নাই अरे माँ माँ होते हैं यार माँ की जगह इस दुनिया में कोई नहीं ले सकता है আপোনাৰ মা সমান মৰম আপোনাকে পৃথিৱীত কোনো দ্বিতীয় ব্যক্তিয়ে দিব নোৱাৰে নাই এই পৃথিৱীত কোনো তেনেকুৱা बाबा बाबा হয় पिता पिता होते हैं यार पिता की जगह इस दुनिया में कोई नहीं ले सकता है কিমান কষ্ট কৰি দিনটো হাজিৰা কৰি আনি তোমালোকক খুৱাই তোমালোকে বুজি নোপোৱা তোমালোকক পঢ়িব দিলে তোমালোকে ফাং ফুং কৰা কলেজলৈ আহি ধুনীয়াকৈ পঢ়িব লাগে কলেজলৈ পৰা ধুনীয়াকৈ ঘৰলৈ যাব লাগে কিন্তু তোমালোকে কাৰোবাৰ বাইকৰ পিছত উঠি ক'ৰবাত গৈ পেলাই আড্ডা মাৰি আছা জীৱনত তেনেকুৱা নকৰিবা মই কৈছোঁ নিজৰ জীৱনটোতো ধ্বংস হ'বই মা বাবাই দেখা সপোনো ধ্বংস হৈ যায় ইয়াৰ কিয় তেনেকুৱা কৰা তোমালোকে কিয় কৰি আছা তেনেকুৱা আজিৰ পৃথিৱীখন এখন কঠিন পৃথিৱী হয় এই পৃথিৱীখনত এজনে উৎপাত কৰা দেখা পায় আৰু 10জন তাৰ পিছে পিছে দেখা যায় ভাল মানুহৰ সংখ্যা কমি গৈছে 2-4জন ভাল মানুহ আছে 2-4জন ভাল ষ্টুডেণ্ট আছে মই আশা কৰোঁ তোমালোকেও তোমালোকৰ জীৱনটো ইউ টাৰ্ণ কৰা তোমালোকেও তোমালোকৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনা আজিয়ে শপত খাই লোৱা আজিয়ে শপত খাই লোৱা ইয়াৰ পৰা যোৱাৰ পিছত মই কোনোদিন মোৰ মাক ধমকি মাৰি কথা নকওঁ মোৰ দেউতাক চকুলৈ চাই কথা নকওঁ মোৰ ডাঙৰজনক চকুলৈ চাই কথা নকওঁ মই তেওঁলোকক সন্মান দিম মই তেওঁলোকক সন্মানেৰে কথা ক'ম মায়ে যদি পঢ়িব দিয়ে হয় মাক বুজাই পেলাই ক'ম মা মই পঢ়িম ৰ'বা অলপ মোৰ বেয়া লাগিছে মই 5 মিনিট পিছত পঢ়িম আৰে মায়ে বুজি পোৱা নাই কি হ'ল মায়ে বুজি পোৱা নাই মাক বুজাই পেলাই কোৱা বুজি পাই যাব তুমি কলেজৰ পৰা গৈ পেলাই কি খাবা বেলেগ পৃথিৱীত কোনো চিন্তা নকৰে তোমাৰ মায়ে চিন্তা কৰি আছে ল'ৰাটো আহি কলেজৰ পৰা আহি কি খাব যদি একো নাই কৰবাৰ পৰা নহয় কৰবাৰ পৰা খুজি আনি হ'লেও তোমাৰ কাৰণে বনাই ৰেডি কৰি থব ল'ৰাটো আহি পেলাই ছোৱালীজনী আহি পেলাই কি খাব নহ'লে তাই গোটেই দিনটো লঘোণে আছে তাত চাগে একো খোৱা নাই তোমালোকে মাৰ দেউতাৰ কথা এবাৰ ভাবি চাইছা আজিৰ পৰা ভাবিবা সঁচাকৈ কৈছোঁ যদি নেভাবা নহয় তোমালোকে পঢ়া শুনা কৰি লাভেই নাই মই ভাবোঁ যদি তোমালোকে মা দেউতাৰ কথা নাভাবা তেতিয়াহ'লে পঢ়া শুনা কৰি লাভেই নাই এই পৃথিৱীখনত ভগৱানৰ পিছতেই যদি কাৰোবাৰ জেগা আছে সেয়াই হ'ল তোমালোকৰ মা দেউতা তাৰ বাহিৰে এই পৃথিৱীত আৰু তোমাক সেইখিনি কোনো দিব নোৱাৰে মা দেউতাই কলেজলৈ পঠাই দিয়ে ইয়াত চোৱা চিতা কৰিবলৈ আৰু এজন গাৰ্জেন তোমালোকৰ থাকে তেওঁলোক হ'ল তোমালোকৰ টিচাৰসকল ঘৰত চোৱা চিতা কৰে মা দেউতাই কলেজত চোৱা চিতা কৰে তোমালোকৰ টিচাৰসকলে তোমালোকৰ ভাল চিন্তা আৰু পৃথিৱীত বেলেগ মানুহ কৰা নাই আৰু তোমালোকে নিজক সলনি কৰিবানে নাই সকলোৱে এপাক ষ্টুডেণ্টসকল উঠি পেলাই কোৱা নিজক সলনি কৰিবা নাই এপাক উঠি দিয়া একদম এনেকৈ দিলত হাত ৰাখি কোৱা এনেকৈ অন্তৰত হাত ৰাখি পেলাই কোৱা এনেকৈ অন্তৰত হাত ৰাখা সবেই দিয়া একদম হৃদয়ত চুই লোৱা যে আজিৰ পৰা মই মোৰ মা দেউতাক কেতিয়াও তেওঁলোকৰ হৃদয়ত কষ্ট পোৱা কথা নকওঁ আজিৰ পৰা মই মোৰ মা দেউতাক তেওঁলোকে হৃদয়ত কষ্ট পোৱা কথা নকওঁ মোৰ শিক্ষাগুৰুৱে কৰিবলৈ দিয়া প্ৰত্যেকটো কাম শুদ্ধ অন্তৰেৰে কৰিবলৈ চেষ্টা কৰিম এয়াই আমি আজিৰ পৰা দৃঢ় প্ৰতিজ্ঞা লৈছোঁ এয়াই আমি আজিৰ পৰা প্ৰতিজ্ঞা লৈছোঁ তো ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন বহি যোৱা আৰু শেষত এটা গানেৰে আকৌ আজি অনুষ্ঠানটো আমি শেষ কৰিম ঠিক আছে একেলগে আৰু আজি সাংস্কৃতিক অনুষ্ঠানো হ'বলৈ গৈ আছে সেইকাৰণে তোমালোকক তাৰ পৰা লৈ আহিম
की शानदार पार्टी दी है। We miss you। हमारे लिए कॉलेज का ये आखिरी दिन है। मैं जानता हूँ कि आने वाली जिंदगी के लिए सभी ने कुछ न कुछ सोच रखा है, लेकिन मैंने अपने लिए कुछ नहीं सोचा है। और आज मुझे बार बार एक ही ख्याल है। पापा कहते हैं बड़ा नाम करेगा, बेटा हमारा ऐसा काम करेगा, मगर ये तो कोई न जाने तेरी मंजिल है कहाँ। पापा कहते हैं बड़ा नाम करेगा, बेटा हमारा ऐसा काम करेगा, मगर ये तो कोई न जाने तेरी मंजिल है कहाँ। पापा कहते हैं बड़ा नाम करेगा। अरे गुनगुनाइए, एक साथ गाइए। बैठे होंगे सब यार अपने, सबके दिलों में अरमां ये है। बैठे होंगे सब यार अपने, सबके दिलों में अरमां ये है। वो जिंदगी में कल क्या बनेगा, हर एक नजर का सपना ये है। कोई इंजीनियर का काम करेगा, बिजनेस में कोई अपना नाम करेगा, मगर ये तो कोई न जाने तेरी मंजिल है कहाँ। मेरा तो सपना है एक चेहरा, देखे जो झूमेगा, गालों में खिलती कलियों का मौसम, आँखों में जादू, होठों में प्यार, बंदा ये खूबसूरत काम करेगा, दिल की दुनिया में अपना नाम करेगा। मेरी नजर से देखो तो यारो, ये मेरी मंजिल है कहाँ। Thank you, all of you. Thank you, sir.